ভ্ৰাম্যমান থিয়েটাৰ জগতত নতুনকৈ ভুমুকি মৰা নাট্য দল ৰাজলক্ষ্মী থিয়েটাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে ৰাজলক্ষ্মী থিয়েটাৰ। মহানগৰীৰ গণেশগুৰিৰ গোপাল বড়ো হাইস্কুল খেলপথাৰত সফলভাৱে নাট প্ৰদৰ্শন ৰাজলক্ষ্মী থিয়েটাৰৰ। ৰাজলক্ষ্মী থিয়েটাৰ নাট্যগোষ্ঠীটোৰ ঘা নামৰ নাটকখনি চাবলৈ প্ৰেক্ষাগৃহত দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে। জনপ্ৰিয় অভিনেতা পৰিচালক তথা নাট্যকাৰ চম্পক শৰ্মাৰ ৰচনা পৰিচালনা আৰু অভিনয় সমৃদ্ধ নাটকখনিত পৰিৱেশ সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ বিষয় দৰ্শকৰ মাজলৈ বিলাই দিয়াৰ প্ৰয়াস কৰিছে। ইপিনে নাটখনিৰ মূল চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ মৰ্মস্পৰ্শী তথা চৰিত্ৰসুলভ অভিনয়ে প্ৰতিগৰাকী দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে আগন্তুক নাট্যবৰ্ষতো একেটা ভ্ৰাম্যমান নাট্যগোষ্ঠীতেই দেখা পোৱা যাব কল্পনা। অকণমান এক্সেপশ্যনেলভাৱে চম্পক দাই কেৰেক্টাৰটো লিখিছে। মোৰ কেৰেক্টাৰটোৰ নাম হ'ল জয়া, এগৰাকী নবিবাহিতা ছোৱালী, কিন্তু খুব সোনকালে তাই বিধৱা হয়। আৰু কাহিনীটো চকু দুটাৰ ওপৰত, তাইৰ হাজবেণ্ডৰ চকু দুটাৰ ওপৰত। খুব সহজ সৰল এজনী মৰমীয়াল ছোৱালী, যিয়ে নিজৰ হাজবেণ্ডক এৰি থাকিব নোৱাৰে। খুব মৰম আকলোৱা তাইৰ। তাৰপিছত হাজবেণ্ডজন ঢুকোৱাৰ পিছত তাইৰ জীৱনলৈ কি সংগ্ৰাম আহে, কেনেকুৱা ধৰণৰ ঘাঁ তাইৰ জীৱনলৈ আহে। আমি ঘাঁ বুলি ক'লে আচলতে দেখা ঘাঁটোহে বুজোঁ, ধৰক কিবা কাটিলে ঘাঁ লাগিলে, কিন্তু মানুহৰ অন্তৰৰ ভিতৰতো যে কিবা এটা ঘাঁ থাকে, এই চৰিত্ৰটোৰ দ্বাৰা মই ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ। চম্পক দা আছে, চম্পক শৰ্মা আছে, আপোনাৰ চন্দন ডেকা, নৱ কাশ্যপ, তাৰপিছত দেৱজিৎ, গীতাঞ্জলি বা, পূজা, নন্দিনী কাশ্যপ, এনেকৈ বহুকেইগৰাকী পুৰণি শিল্পীৰে আমি ৰাজলক্ষ্মী থিয়েটাৰ এইবাৰ ওলাইছোঁ। আৰু সকলোৱে ভাল পাইছে, সকলোৰে অভিনয় বহুত ধুনীয়া, কাৰণ গোটেইখিনি শিল্পীয়ে অভিজ্ঞ, কোনো নতুন নহয়, আৰু সেইকাৰণে চাগে মানুহে নাটকখন ভাল পাইছে। দেখা গৈছে যে চলচ্চিত্ৰ জগতত ইতিমধ্যে আপোনাৰ অভিনয় দেখিছে আৰু থিয়েটাৰতো বহুত নাটকত আপুনি উল্লেখযোগ্য ভূমিকা চৰিত্ৰ পালন কৰিছে, নামো ৰাখিবলৈ সক্ষম হৈছে। অহা বৰ্ষৰ তেনেকুৱা কি আছে? অহা বৰ্ষত মই ৰাজলক্ষ্মী থিয়েটাৰৰ সৈতে পুনৰ চুক্তিবদ্ধ হৈছোঁ, আৰু এইবাৰ আমি এখন খুব ধুনীয়া নাটক পৰিকল্পনা কৰিছে ডক্টৰ আলেখ্য বৰুৱাই। তেখেতে ভাবিলে যে এই কেৰেক্টাৰটো মানে মই কৰিম বুলি ভাবিয়ে তেখেতে এই নাটকখন আচলতে ৰাজলক্ষ্মীত দিছে। নাটকখন হ'ল সতী সাধনী। আলেখ্য বৰুৱাৰ পৰিকল্পনা আৰু পংকজ ভূঞাই লিখিব নাটকখন। আপুনি বহুত অভিনয় কৰিছে, অভিজ্ঞতা বহুত হৈছে, কিন্তু এই কেৰেক্টাৰটো লৈ পেলাই আপোনাৰ এটা বিশেষ ভূমিকা কিমান? নাজানো, মানে যিখিনি কেৰেক্টাৰ দিয়া হয়, আচলতে এই কেৰেক্টাৰটো বুলিয়ে নহয়, 3খন নাটকতে 3টা বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। আৰু যেতিয়া আপুনি এজনী মাকক সোধে যে আপোনাক কোনটো ল'ৰা ছোৱালী আপুনি চবতকৈ ভাল পায়, তো মাকে ক'ব নোৱাৰি কোনটো ল'ৰা ছোৱালী ভাল পায়, কিন্তু এই 3খন নাটকৰ ভিতৰত চাগে দৰ্শকে মোক এই কেৰেক্টাৰটোত ভাল পায় কাৰণে আদৰি ল'লে। আৰু দেখা গৈছে যে আজিকালি প্ৰশ্নউত্থাপন হয় নাটকত, হয় চব বাণিজ্যিক মৌলিক নাটকৰ সংখ্যা কমি আহিছে, হয় হয়। আচলতে আমাক দৰ্শকে এইটো বহুত কথা কয় যে আজিকালি থিয়েটাৰবোৰ ভেলকিবাজি বুলি কয়, ভেলকিবাজি হোৱা বুলি কৈছে, কিন্তু কিছুমান ক্ষেত্ৰত দৰকাৰো হয়, কাৰণ অডিয়েঞ্চে এইখিনি বিচাৰে। আৰু অকণমান জাক জমকতা নাথাকিলে থিয়েটাৰ চাবলৈ আজিকালি মানুহে নাহে। আমাৰ কিন্তু ৰাজলক্ষ্মী থিয়েটাৰৰ 3খন নাটকে আপোনালোকে চাব। আমি যদিও জাক জমকতা ৰাখিছোঁ, তাৰ ভিতৰতো আমাৰ নাটকত খুব ধুনীয়া মেছেজ দিয়াৰ আমি চেষ্টা কৰিছোঁ। আৰু আমি ডেস্ক ৰিপৰ্ট এণ্ড